নমস্কাৰ। কি কম আজি আপোনালোকক নিশ্চয় আমাৰ জীৱন সম্পৰ্কীয় ভাল কথা এটাই কম। ইতিমধ্যে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছে বুলি জনাৰ পাছত মই বহুত উৎসাহিত হৈছোঁ। মানে আপোনালোকক উৎসাহিত কৰিবলৈ যাওঁতে ময়ো যে তলে তলে উৎসাহিত হৈ আছোঁ, তাৰ কাৰণে আপোনালোকৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। ঠিক আছে, আজি আপোনালোকক আমাৰ জীৱন সম্পৰ্কীয় আৰু এটা ভাল কথা ক'ম। আপোনালোকৰ প্ৰত্যেকৰে ব্যক্তিগত জীৱনত এটা অভিজ্ঞতা থাকে, আৰু সেইটো হ'ল যে বিনা দোষত বা কোনো কাৰণ নোহোৱাকৈ কিছুমান মানুহে আপোনাক ভাল নাপায়, মানে আপোনাক সমালোচনা কৰে, আপোনাৰ প্ৰতি ঈৰ্ষা প্ৰকাশ কৰে, বা আপোনাৰ নামত এটা নেতিবাচক ভাৱনা, নেতিবাচক ভাৱমূৰ্তি চাৰিওফালে প্ৰচাৰ কৰি ফুৰে। মুঠতে আপোনাক ভাল নাপায়, আৰু দেখিব সেই মানুহখিনিৰ কাৰণে আপোনাৰ বহুত চিনাকি মানুহে আপোনাৰ প্ৰতি ভাৱমূৰ্তিটো নষ্ট কৰিছে, কিন্তু আপোনাৰ দুখ নাই। আপুনি নিজৰ কামত ঠিকে আছে, হয়তো আপোনাৰ কিছুমান দুৰ্বলতা থাকিব পাৰে, তথাপি কিন্তু এই সমাজখন আপুনি ইতিমধ্যে চিনাক্ত কৰিছে, অৰ্থাৎ আপুনি জানে যে এই মানুহখিনিয়ে মোক বেয়া পায়, কিন্তু কোনো কাৰণ নাই। হয়তো অলপ কাৰণ থাকিব পাৰে। যা হওক, এই মানুহখিনিৰ প্ৰতি আচলতে আপোনাৰ প্ৰতিক্ৰিয়া কেনেকুৱা? সেই মানুহখিনিৰ আপোনাৰ প্ৰতি ৰখা ভাৱমূৰ্তিৰ কাৰণে আপুনি নিৰাশ হ'বনে, নে আপুনি আপোনাৰ খং বা গৰম প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব? সেই সম্পৰ্কতে আপোনালোকক অলপ কম, শুনক। আচলতে এনেকুৱা যে আপোনাৰ প্ৰতি সেই শত্ৰু ভাৱটো, আপোনাৰ প্ৰতি ভাল ভাৱ নথকা সেই মানুহখিনিৰ ক্ষেত্ৰত কিন্তু আপোনাৰ বহুত দায়িত্ব আছে। দায়িত্ব এনেকুৱা যে আপুনি প্ৰথমতে ভাবি ল'ব লাগিব, সেই মানুহখিনি আপোনাৰ প্ৰতি চিন্তা কৰিবলৈ যে সময় দিছে। আজিকালিনো কোনে কাৰ কথা ভাবি থাকে? আপোনাৰ ভালেই হওক বেয়াই হওক, তেওঁলোকে আপোনাৰ প্ৰতি ব্যস্ত হৈছে, তাৰমানে আপোনাৰ তাতে কিবা এটা আছে, যদি আপুনি একো বেয়া কাম কৰি চলি থকা নাই, সেইটো এটা কথা। তাৰ পাছত আপুনি দেখিব সেই মানুহখিনি আচলতে মানে আমাৰ পানী খোৱা ফিল্টাৰৰ নিচিনা হৈছে। মানে তেওঁলোকে আচলতে আপোনাৰ গোটেই জীৱন প্ৰক্ৰিয়াটো অকণমান পৰিশ্ৰাৱণ ফিল্টাৰৰ দৰে কাম কৰিছে। তেওঁলোকে তেনেকুৱা ধৰণে এটা ভাৱমূৰ্তি লৈ থাকে কাৰণে আপুনি বহু ক্ষেত্ৰত সাৱধানো হৈছে, বা কেতিয়াবা আপুনি নিজৰ সম্পৰ্কত নিজৰ ক্ষোভো প্ৰকাশ কৰিছে বেলেগৰ ওচৰত, অৰ্থাৎ আপুনি সাৱধান হৈছে। এই শ্ৰেণীৰ মানুহ আচলতে আপোনালোকে কেতিয়াও অৱজ্ঞা কৰিব নালাগে। তেওঁলোকৰ সৈতে হয়তো আপোনালোকৰ কোনো গভীৰ সম্পৰ্ক নাথাকিব পাৰে, বা সম্পৰ্ক ৰখাটো উচিতো নহয়, কিন্তু আপুনি গৰম প্ৰতিক্ৰিয়া তেনেকুৱা প্ৰকাশ কৰিব নালাগে। আপুনি নীৰৱে থাকক, আপোনাৰ ভাল কামবোৰ কৰি গৈ থাকক। কিছুমান ক্ষেত্ৰত আপুনি কোনো ধৰণৰ মাত নমতাকৈ কেতিয়াবা তেওঁলোকৰ প্ৰত্যুত্তৰ দিবলগীয়া হ'ব পাৰে। তাৰ পাছত লাহে লাহে দেখিব যে যেতিয়া আপুনি আপোনাক পৰিশ্ৰাৱিত কৰিলে, আপোনাৰ প্ৰতি তেওঁলোকে দায়িত্ব এটা আপোনাৰ প্ৰতি তেওঁ যে ভাবিলে, সময় দিলে, তেওঁলোকেতো সময় তেওঁলোকৰ নষ্ট কৰিলে, তেওঁলোকে সেই কাম কৰি থকাৰ সময়তে আপুনি বহুত সাৱধান হৈ কিছুমান ভাল কামত লাগিবলৈ আৰম্ভ কৰক। এটা সময়ত সেই কামবোৰ যেতিয়া উদাহৰণ হিচাপে ওলাই যাব যে এই মানুহজনক আমি এনেকুৱা বুলি ভাবিছিলোঁ, হয়তো সেই মানুহখিনি যিখিনি বেয়া কৰিছে আপোনাৰ নামত, তেওঁলোকে হয়তো এটা সময়ত গম পাব যে এখেতে দেখোন খুব ভাল কাম কৰি থাকে, এখেতৰতো তেনেকুৱা কোনো কথা দেখা নাই। এটা সময়ত তেওঁলোক পৰিশ্ৰাৱিত হ'ব, যিখিনি মানুহক তেওঁলোকে প্ৰভাৱিত কৰে, মানে তেওঁলোকৰ সেই ভাৱমূৰ্তিয়ে যিখিনি মানুহক বেয়া কৰিছে, আপোনাৰ প্ৰতি এটা বেয়া ভাৱ প্ৰকাশ কৰিছে, তেওঁলোকে আচলতে লাহে লাহে আপোনাৰ প্ৰতি এটা ভাল ভাৱ ল'ব, আৰু দেখিব আপোনাৰ এই কাম যিটো ভাল কাম, এই ভাল কামে সেই শত্ৰুভাৱাপন্ন মানুহখিনিৰ প্ৰতিও এটা প্ৰত্যুত্তৰ হ'ব, আৰু তেওঁলোকে আপোনাৰ নামত যে এটা ভাৱমূৰ্তি নষ্ট কৰিছে, তেওঁলোকৰ কাৰণেও এটা উত্তৰ হ'ব। সেইকাৰণে আজি আপোনালোকক কৈছোঁ, আপোনাৰ প্ৰতি বেয়া ধাৰণা, আপোনাৰ ক্ষেত্ৰত বেয়া ভাৱমূৰ্তি প্ৰচাৰ কৰি থকা সেই মানুহখিনিৰ পৰা আপুনি বহুত শিকিবলগীয়া আছে। তেওঁলোকক অৱজ্ঞা কৰক, তেওঁলোকৰ সৈতে সম্পৰ্ক নাৰাখক, কিন্তু আপুনি জানিলে বুদ্ধিৰে বহুত শিকিবলগীয়া আছে, কাৰণ তেওঁলোকেহে আপোনাক এটা ভাল ৰাস্তা, ভাল কাম কৰিবলৈ আগবঢ়াই দিছে। তেওঁলোকৰ একো লাভ নহ'ব,
যেতিয়া আপোনাৰ ওপৰত দিয়া বেয়া ভাৱমূৰ্তিটো ৰাইজে লাহে লাহে প্ৰমাণ পাব যে আচলতে মানুহজন বেয়া নহয়, তেওঁ ভাল কামেই কৰে, তেতিয়াতো তেওঁলোকৰে ভাৱমূৰ্তি ওলোটা হ'বগৈ। সেইকাৰণে সেইখিনি মানুহক আপুনি আপোনাৰ প্ৰেৰণাদায়ক মানুহ হিচাপেই ধৰি ল'ব পাৰে। এইখিনিয়ে কথা ভালকৈ উপলব্ধি কৰিবলৈ চেষ্টা কৰিলে নিশ্চয় মই কোৱা কথাখিনি বুজি পাব। ধন্যবাদ। ইমানতে সামৰিছোঁ আৰু আহিম আপোনালোকৰ ওচৰত। ভালে থাকক।